মই বৰ অসহায় হৈ পৰিছো ডাঙৰীয়া একেলগে পুতি হেৰুৱালো পুত্ৰই গুচি গ'ল মই কিমান বেদনাত আছো মোৰ হৃদয়খনে আপুনি বুজিবলৈ চেষ্টা কৰক ডাঙৰীয়া মহোদয় মই বহুত ধৈৰ্য ধৰিছো বহুত হেৰি কৈছো কিন্তু মই এতিয়া ভাগৰি পৰিছো মোৰ বাওঁ চাইটো জঠৰ তথাপিও মই ইমান যুঁজি আজি কোনোমতে পৃথিৱীত খোজকিটা কাঢ়িছো কিন্তু হ'লেও মোৰ বাওঁ হাতখন মই ভালকে চলাচল কৰিব নোৱাৰো মোৰ নিজৰ চুলিখিনিয়ে মই বান্ধি ল'ব নোৱাৰো মোৰ কাপোৰ সাজৰ পিন্ধ মই মাৰি ল'ব নোৱাৰো মোৰ ব্লাউজটো ভালকে পিন্ধিব নোৱাৰো মই এনেকুৱা অৱস্থাত আছো এবাৰ মোৰ বেদনা আপুনি বুজক ডাঙৰীয়া বুজক মই এইখন পৃথিৱীত মাতৃ হাহাকাৰ কৰি কান্দাছো পুত্ৰৰ কাৰণে মোৰ এটাই ল'ৰা মই সেই ল'ৰাটো মোৰ কাষত বিচাৰিছো আপোনাৰ দক্ষ উদ্দেশ্যক আমি সন্মান কৰো আমাৰ জাতীয় চেতনাবোধ আমাৰ প্ৰত্যেকৰে আছে অসম আন্দোলনৰ পৰাই বা আমাৰ বাল্যকালৰ পৰাই আমাৰ জাতীয় চেতনাবোধ হৃদয়ত জাগৰিত হৈ আছে এতিয়া মই ভাগৰি পৰিছো এটাই মাত্ৰ ল'ৰা মই কাৰ মুখ চাই মই তাকো জীয়াই মই শাৰীৰিকভাৱেও মানসিকভাৱেও মই দুৰ্বল হৈ পৰিছো আপুনি মোৰ কথা এবাৰ বুজিবলৈ চেষ্টা কৰক মই আৰু কিমান কান্দিম মাক থাকোনে পুত্ৰ বিচাৰি ফুৰিছো যদি কালি মাকজনী পৃথিৱীৰ পৰা বিদায় লওঁ তাক কোনে বিচাৰিব কোনে বিচাৰি কান্দিব মই কান্দিছো মোৰ মনটো এবাৰ আপুনি বুজিবলৈ চেষ্টা কৰক মই আপোনাক অনুৰোধ কৰিছো যিকোনো উপায়েৰে ল'ৰাটো ঘৰখনলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰক মই তাৰ অবিহনে মোৰ জীয়াই থকাই মোৰ সম্ভৱ নহৈছে মই কিমান বুকু ডাঠ কৰিছো মই পৰা নাই মই ভাগৰি গৈছো মোৰ যদি আৰু দুটামান ল'ৰা থাকিলেহেঁতেন মই সিহঁতক চাই সান্তনা পালোহেঁতেন মই ঘৰখনত এতিয়া অকলশৰীয়া স্বামী নাই পুত্ৰ আঁতৰি গ'ল এইটো মোৰ অসুখীয়া অৱস্থাত মোৰ আজি বাওঁ চাইডটো জঠৰ মই এতিয়া কেনেকে থাকো কি কৰো ভাবি উপায় পোৱা নাই মই সেইকাৰণে মই আকৌ পুনৰ আপোনাক মই অনুৰোধ কৰিছো আপুনি মোক